নমস্কাৰ আসাম হিষ্ট্ৰী মাৰাথন সিৰিজৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আপোনালোকে যি আগন্তুক আহিবলগীয়া ADRE হওক, আসাম পুলিচ হওক, আসাম টেটৰ লগতে অসম ষ্টেটৰ যিকোনো এক্সামত হেল্পফুল কৰিব। যদি আপোনালোকে ফুল সিৰিজটো চাব বিচাৰে তেন্তে আপোনালোকে ডেছক্ৰিপশ্যন তাৰ লিংক দিয়া আছে, তাৰ পৰা গৈ চাব পাৰিব। নতুবা আপোনালোকে ইয়াৰ PDF পাবলৈ হ'লে আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেল ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা জইন হৈ ল'ব পাৰিব। আৰু ইতিমধ্যে আমি অলমষ্ট 800-900 চেঞ্চুৰীলৈকে ডিছকাছ কৰি আহিছোঁ আগৰ পাৰ্টকেইটাত, আৰু এই পাৰ্টটোত আমি 900 চেঞ্চুৰীৰ পৰা ডিছকাছ কৰিম। আৰু এতিয়া যদি চাওঁ তেন্তে আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ডাইনেষ্টি ৰুল আছাম এৰাউণ্ড 900 CE? 900 খ্ৰীষ্টাব্দৰ সময়ত অসমত কোন বংশই শাসন কৰিছিল? যি এপ্ৰক্সিমেট 900 CE তলৰ কোনটো বংশই অসমত শাসন কৰিছিল সেইটো সুধিছে। অপশ্যনকেইটা আছে আহোম ডাইনেষ্টি, কোচ ডাইনেষ্টি, পালা ডাইনেষ্টি আৰু বৰ্মন ডাইনেষ্টি। আহোম, কোচ, পাল নে বৰ্মন বংশই অসমত শাসন কৰিছিলে 900 CE? আৰু আমাৰ আগৰ পাৰ্টকেইটা যদি চাইছে ইতিমধ্যে গম পাইছে যে প্ৰথম 350ৰ পৰাই বৰ্মন ডাইনেষ্টি আহিছিলে, তাৰপিছত ম্লেছা ডাইনেষ্টি আহিছিলে, আৰু আহোম ডাইনেষ্টিটো বৰ্তমান সময়ত অহাই নাই। আহোম ডাইনেষ্টি 1200 CE 1228 1228ৰ পৰা আহোম ডাইনেষ্টি ষ্টাৰ্ট হৈছে। চ' ইয়াত যদি চাওঁ অপশ্যন চি পালা ডাইনেষ্টি, পাল বংশই প্ৰায় 900 CE মানৰ পৰা অসমত বা কামৰূপত শাসন কৰিছিলে। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি অফ কামৰূপা? কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সেইটো সুধিছে। অপশ্যনকেইটা আছে অপশ্যন এ ৰত্নপালা, অপশ্যন বি ব্ৰহ্মপালা, অপশ্যন চি ইন্দ্ৰপালা আৰু অপশ্যন ডি গোপালা। যদি আপোনালোকে জানে তেন্তে এনচাৰখিনি কমেণ্ট কৰি যাব, নিজৰ কাৰণে হেল্পফুল হ'ব। PDFৰ কাৰণে আপোনালোকে টেলিগ্ৰাম বা হোৱাটছএপ চেনেল জইন কৰি ল'ব, তাত আমি PDF বিলাক প্ৰভাইড কৰি থাকোঁ। আৰু ইয়াত যদি চাওঁ তেন্তে পাল বংশৰ প্ৰতিষ্ঠাতা কামৰূপত সুধিছে, কিন্তু এই কুৱেশ্যনটো আপোনালোকে মন কৰিব, ইয়াত দুটা আহে, পাল বংশৰ প্ৰতিষ্ঠাপক বুলি ক'লে কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপকো বেলেগ হয়, ভাৰতৰ পাল বংশৰ প্ৰতিষ্ঠাপকো বেলেগ হয়। ইয়াত যদি চাওঁ তেন্তে অপশ্যন বি ব্ৰহ্মপালা হৈছে কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা। আৰু যদি আমি ভাৰতৰ ক্ষেত্ৰত যদি চাওঁ তেন্তে পাল বংশৰ প্ৰতিষ্ঠাতা হৈছে গোপালা। চ' এইটো কথা কনফিউজিং কৰিব, আপোনালোকে নেটত চাওঁতে পটককৈ ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি বুলি ক'লে আপোনালোকে গোপালাও পাই যাব, নতুবা আপুনি ব্ৰহ্মপালাও পাই যাব। চ' এইটো কথাত আপোনালোকে কনফিউজিং নহ'ব। কামৰূপৰ ক্ষেত্ৰত ব্ৰহ্মপালা আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাওঁ তেন্তে হ'ব গোপালা। চ' এইটো কথা মন কৰিব। নেক্সট কুৱেশ্যন আহিলে ৰত্নপালা শিফটেড দ্য কেপিটেল ফ্ৰম প্ৰাগজ্যোতিষপুৰ টু? ৰত্নপালে প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী ক'লৈ স্থানান্তৰ কৰিছিল? যে পাল বংশৰ ৰজা ৰত্নপালে তেওঁৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা ক'লৈ স্থানান্তৰ কৰিছিলে সেইটো সুধিছে। অপশ্যন এ তেজপুৰ, অপশ্যন বি দুৰ্জয়, অপশ্যন চি শদিয়া আৰু অপশ্যন ডি হৈছে গোৱালপাৰা। আৰু এই চাৰিটাত যদি চাওঁ তেন্তে ইয়াৰ যে কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি দুৰ্জয়ালৈ ৰত্নপালে তেওঁৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা স্থানান্তৰ কৰিছিলে। চ' এইটো কথা মনত ৰাখিব। প্ৰথম আমি যদি চাওঁ তেন্তে 900 CE পাল বংশৰ প্ৰতিষ্ঠাতা হৈছিলে বা পাল বংশ আৰম্ভ হৈছিলে। পাল বংশৰ প্ৰতিষ্ঠাপক কোন হৈছে? ব্ৰহ্মপালা। আৰু এতিয়া মেইন কথা হ'ল ৰত্নপালে তেওঁৰ ৰাজধানী প্ৰাগজ্যোতিষৰ পৰা ক'লৈ লৈ গৈছিলে? দুৰ্জয়ালৈ লৈ গৈছিলে। এইটো কথা মন কৰিব। নেক্সট কুৱেশ্যন আহিলে দ্য পাল ৰুলাৰ্ছ বিলংছ টু হুইচ কিংডম? পাল ৰজাসকল কোন ৰাজ্যৰ শাসক আছিলে সুধিছে। যি পাল বংশৰ ৰজাসকল তেওঁলোকে কোন ৰাজ্যৰ আছিলে সেইটো সুধিছে। অপশ্যন এ কামৰূপ, অপশ্যন বি কমতা, অপশ্যন চি আহোম নে অপশ্যন ডি কোচ। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ কামৰূপৰ আছিলে। কামৰূপৰ পাল বংশ আছিলে। চ' তেওঁলোক ক'ৰ আছিলে? কামৰূপ ৰাজ্যৰে শাসক আছিলে। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কিং ছাকচিডেড ৰত্নপালা? ৰত্নপালৰ পিছত কোন ৰজা হৈছিল সেইটো সুধিছে। অপশ্যন এ পুৰন্দৰপাল, অপশ্যন বি ইন্দ্ৰপাল, অপশ্যন চি গোপাল আৰু অপশ্যন ডি হৰ্ষপাল। ইয়াত সুধিছে যে যি ৰত্নপাল পাল বংশৰ যি ৰজা ৰত্নপালৰ পিছত কোন ৰজা হৈছিল সেইটো সুধিছে। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ পুৰন্দৰপাল। ৰত্নপালৰ পাছতে ৰজা হৈছিলে পুৰন্দৰপাল। পুৰন্দৰপালে ৰত্নপালৰ পাছতে পাল বংশৰ শাসনভাৰ গ্ৰহণ কৰিছিলে। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন আহিছে হু ইছ্যুড দ্য ফেমাছ গুৱাকুচি কপাৰ প্লেট? গুৱাকুচি তাম্ৰলিপি কোন ৰজাই জাৰি কৰিছিলে? যি গুৱাকুচিৰ কপাৰ প্লেট আছিলে কোনজন ৰজাই জাৰি কৰিছিলে সেইটো সুধিছে। অপশ্যনকেইটা আছে ইন্দ্ৰপাল, অপশ্যন বি ৰত্নপাল, অপশ্যন চি ধৰ্মপাল আৰু অপশ্যন ডি হৈছে ব্ৰহ্মপাল।
এই চাৰিটা অপশ্যনৰ ভিতৰত যদি আপোনালোকে কুৱেশ্যনটো মনলৈ আহিছে নিজে এনচাৰটো ভাবি লওক আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে গুৱাকুছিত যি কপাৰ প্লেট গুৱাকুছি কপাৰ প্লেট ইন্দ্ৰপালে জাৰি কৰিছিলে চ' এইটো কথা মন কৰিব নেক্সট কুৱেশ্যন আহিলে দ্য কেপিটেল দুৰ্জয়া ৱাজ লোকেটেড নিয়াৰ প্ৰেজেণ্ট ডে যি ৰত্নপালে তেওঁ যি ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা দুৰ্জয়ালৈ স্থানান্তৰ কৰিছিলে আৰু সেই দুৰ্জয়াৰ ৰাজধানী বৰ্তমান ক'ত অৱস্থিত সেইটো সুধিছে অপশ্যন এ গুৱাহাটী অপশ্যন বি যোৰহাট অপশ্যন চি ডিব্ৰুগড় আৰু অপশ্যন ডি নগাঁও যি পাল বংশৰ ৰজা ৰত্নপালে তেওঁৰ ৰাজধানী স্থানান্তৰ কৰিছিলে দুৰ্জয়ালৈ প্ৰাগজ্যোতিষৰ পৰা বৰ্তমান ক'ত আছে সেইটো সুধিছে আৰু ইয়াত যদি চাওঁ ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে গুৱাহাটীতে বৰ্তমান আগৰ যি পাল বংশৰ শাসনৰ সময়ত যি দুৰ্জয়া আছিলে বা দুৰ্জয়া বৰ্তমান গুৱাহাটীত আছে সেইটো কথা কৈছে নেক্সট কুৱেশ্যন আহিলে হুইচ ডাইনেষ্টি কেম আফটাৰ দ্য বৰ্মন ডাইনেষ্টি এইটো আপোনালোকৰ ৰিভিজনৰ কাৰণে কুৱেশ্যনটো মাজতে ৰাখিলে যি বৰ্মন ডাইনেষ্টি আছিলে বৰ্মন ডাইনেষ্টিৰ পাছতে কামৰূপত কোন বংশ শাসন কৰিছিলে কোচ আহোম মেচা নে চুতীয়া আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি মেচা ডাইনেষ্টিয়ে বৰ্মন বংশৰ পাছতে বৰ্মন ডাইনেষ্টিৰ পাছতে মেচা ডাইনেষ্টিয়ে কামৰূপত শাসন কৰিছিলে নেক্সট কুৱেশ্যন আহিলে হুইচ ডাইনেষ্টি ৰুল আফটাৰ দ্য মেচা ডাইনেষ্টি মেচা বংশৰ পাছত কোন বংশই শাসন কৰিছিলে ইতিমধ্যে আমি গম পালোঁ যে প্ৰথম বৰ্মন বংশৰ পাছতে মেচা ডাইনেষ্টি আহিছিলে কিন্তু এটা মেইন কথা হ'ল মেচা ডাইনেষ্টিৰ পাছত কোনটো ডাইনেষ্টি আহিছিলে পালা ডাইনেষ্টি আহোম ডাইনেষ্টি কোচ ডাইনেষ্টি নে কছাৰী ডাইনেষ্টি আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে পালা ডাইনেষ্টি এতিয়া আপোনালোকে গম পালে যে এপ্ৰক্সিমেট 350ৰ পৰা 650 মানলৈকে কামৰূপত বৰ্মন বংশই শাসন কৰি আছিলে আৰু 650 to 900 CE ভিতৰত মেচা ডাইনেষ্টিয়ে শাসন কৰি আছিলে আৰু 900 CEৰ পৰা পালা ডাইনেষ্টিয়ে শাসন কৰি আছিলে যিটো টপিক আমি বৰ্তমান পঢ়ি আছোঁ এতিয়া আহিলে নেক্সট কুৱেশ্যনটো আহিছে হুইচ ৰিলিজন ৰিচিভড পেট্ৰনাইজ আণ্ডাৰ দ্য পালা ৰুলাৰ্ছ পাল শাসকসকলে কোন ধৰ্মৰ অধিক পৃষ্ঠপোষকতা কৰিছিল কোনটো ধৰ্মক বেছি পেট্ৰনাইজ কৰিছিলে বা বেছি পৃষ্ঠপোষকতা কৰিছিলে পালা ৰুলাৰ্ছসকলে বৌদ্ধ ধৰ্ম জৈন ধৰ্ম হিন্দু ধৰ্ম নে ইছলাম ধৰ্ম আৰু এইটো কথা আপোনালোকে মনত ৰাখিব আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যে কাৰেক্ট এনচাৰ অপশ্যন চি হিন্দু ধৰ্ম পাল ৰুলাৰ্ছসকলে মেইনলি পেট্ৰনাইজ কৰিছিলে বেছি পৃষ্ঠপোষকতা কৰিছিলে নেক্সট কুৱেশ্যন আহিলে এৰাউণ্ড হুইচ চেঞ্চুৰী ডিড দ্য পালা ডাইনেষ্টি ডিক্লাইন যি পাল বংশ 900 চেঞ্চুৰীৰ পৰা আৰম্ভ হৈছিলে 900 CEৰ পৰা আৰম্ভ হৈছিলে সেই পাল বংশৰ কেতিয়া অৱনতি ঘটে অনুমানিক এপ্ৰক্সিমেট 800 চেঞ্চুৰী 900 চেঞ্চুৰী 1200 চেঞ্চুৰী নে 1400 চেঞ্চুৰী চ' ইয়াত যদি চাওঁ তেন্তে এপ্ৰক্সিমেট 1200 চেঞ্চুৰী মানতে কামৰূপত পাল বংশৰ পৰিসমাপ্তি ঘটিবলৈ লয় চ' পাল বংশৰ পৰিসমাপ্তি ঘটিবলৈ লয় আমি পাছৰ পাৰ্টখিনিত ডিছকাছ কৰিম যে কিয় পৰিসমাপ্তি ঘটিলে কি কাৰণ আছিলে তেওঁলোকৰ ড্ৰবেক কি আছিলে সেইখিনি আমি নেক্সট পাৰ্টত আপোনালোকৰ কাৰণে লৈ আনিম যিমান পাৰে নেক্সট যদি চাওঁ নেক্সট যি কুৱেশ্যন আহিলে হুইচ কিংডম এমাৰ্জ ইন আপাৰ আছাম বিফৰ আহোম যি 12th চেঞ্চুৰী এপ্ৰক্সিমেট টাইমতে যি কামৰূপত পাল বংশ ডিক্লাইন হ'বলৈ ধৰিলে কিন্তু এতিয়া মেইন কথা আহিলে আমি তাৰ পাছত জানো যে 1228 মানত কি আহিছে আপাৰ আছাম ডিভিজনটোত কি হয় আহোমৰ শাসন আৰম্ভ হৈছে চুকাফা স্বৰ্গদেউ চাওলুং চুকাফাৰ শাসনভাৰ আৰম্ভ হৈছে কিন্তু ইয়াত সুধিছে যে আহোমসকলৰ আগতে ওপৰ অসমত কোন ৰাজ্য শক্তি হৈ আছিল যি আহোম ডাইনেষ্টি পাটকাই পাৰ হৈ যি অসমলৈ আহিলে তেওঁলোক অহাৰ আগতে অসমত সেইটো সময়ত কোনসকলে শাসন কৰি আছিলে বা কি জাতি কি ৰাজ্য কি জনগোষ্ঠীয়ে শাসন কৰি আছিলে সেইটো সুধিছে চুতীয়া কিংডম কোচ কিংডম মোগল এম্পায়াৰ নে জয়ন্তীয়া কিংডম আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ চুতীয়া যি আহোম ৰাজ্য অসমলৈ অহাৰ আগতেই আহোমসকল তাৰ আগতে আপাৰ আছাম ডিভিজনটোত কি আছিলে চুতীয়া কিংডমে শাসন কৰি আছিলে বা চুতীয়া ৰজাসকলৰ শাসনৰ অধীনত আছিলে নেক্সট কুৱেশ্যন আহিলে দ্য চুতীয়া কিংডম মেইনলি ফ্লৰিছ ইন চুতীয়া ৰাজ্য মূলতঃ ক'ত বিস্তৃত আছিল যি চুতীয়া সাম্ৰাজ্য ক'ত বিস্তৃত আছিল সেইটো সুধিছে আপাৰ আছাম লোৱাৰ আছাম বৰাক ভেলী নে গোৱালপাৰা আৰু এইটো কথা আমি ইতিমধ্যে আগৰ কুৱেশ্যনটো ডিছকাছ কৰিছোঁৱেই ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে আপাৰ আছাম ওপৰ অসমত বা যি বৰ্তমান শিৱসাগৰ চৰাইদেউ
ডিব্ৰুগড়, তিনিচুকীয়া, এই যি ডিভিজনটোত সেইটো সময়ত চুতীয়াসকলৰ শাসনভাৰ আছিলে। নেক্সট কুৱেশ্যন আহিছোঁ। দ্য কছাৰী কিংডম ৱাজ ৰুল বাই, কছাৰী ৰাজ্য কোন জনগোষ্ঠীয়ে শাসন কৰিছিল? যি কছাৰী কিংডম আছিলে, কছাৰী কিংডম কোন জনগোষ্ঠীয়ে শাসন কৰিছিলে সেইটো সুধিছে। বড়ো কছাৰী, আহোম, কোচ নে মোগল? আৰু ইয়াত যদি চাওঁ তেন্তে কছাৰী কিংডম কাৰ আছিলে? বড়ো কছাৰীসকলে কছাৰী কিংডম আছিলে বা তেওঁলোকে শাসন কৰিছিলে কছাৰী ৰাজ্য। নেক্সট কুৱেশ্যন আহিলে, দ্য কেপিটেল অফ কছাৰী কিংডম বিফ'ৰ 1228 CE was, 1228 খ্ৰীষ্টাব্দৰ আগতে কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল এইটো সুধিছে। চ' মন কৰিব আপোনালোকে কছাৰী ৰাজ্যৰ যিদৰে বৰ্মন ডাইনেষ্টি, মেচা ডাইনেষ্টি বা পালা ডাইনেষ্টিয়ে তেওঁলোকৰ যি ৰাজধানী স্থানান্তৰ কৰি আছিলে, যিদৰে ৰত্নপালে প্ৰাগজ্যোতিষৰ পৰা দুৰ্জয়ালৈ নিছিলে, সেইদৰে যি 1228 চনৰ আগতে কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিলে সেইটো সুধিছে। অপশ্যন এ ডিমাপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি তেজপুৰ আৰু অপশ্যন ডি শিৱসাগৰ। আৰু এই চাৰিটাৰ ভিতৰত যদি চাওঁ তেন্তে ডিমাপুৰ আছিলে 1228 খ্ৰীষ্টাব্দৰ আগত কছাৰী ৰাজ্যৰ ৰাজধানী। নেক্সট কুৱেশ্যন আহিলে, হু ফাউণ্ডেড দ্য আহোম কিংডম, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয়? এই কুৱেশ্যনটো ইজি বাট মষ্ট ইম্পৰ্টেণ্ট হয়, চ' এইটো কথা মন ৰাখিব। হু ফাউণ্ডেড আহোম কিংডম, চুকাফা, চুহুংমুং, গদাধৰ সিংহ নে ৰুদ্ৰসিংহ? আৰু আমি সকলোৱে জানো যে স্বৰ্গদেউ চাওলুং চুকাফাই আছিলে আহোম কিংডম বা আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন আহিলে, চুকাফা এণ্টাৰ আছাম ইন, চুকাফাই অসমত কেতিয়া প্ৰৱেশ কৰিছিলে? যি স্বৰ্গদেউ চাওলুং চুকাফাই অসমত কেতিয়া প্ৰৱেশ কৰিছিলে? 1206 খ্ৰীষ্টাব্দত, 1228ত, 1235ত নে 1253 খ্ৰীষ্টাব্দত? আৰু ইয়াৰ যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ হ'ব 1228ত। 1228ত আহিছিলে আৰু তেওঁ 1253ত চৰাইদেউত প্ৰথম স্থায়ী ৰাজধানী স্থাপন কৰিছিলে। নেক্সট কুৱেশ্যন আহিলে, চুকাফা বিলংছ টু হুইচ ট্ৰাইগ্ৰুপ, টাই গ্ৰুপ। চুকাফা স্বৰ্গদেউ চাওলুং চুকাফা আছিলে টাই গোটৰ হয়, কিন্তু তেওঁ কোনটো টাই গোটৰ আছিলে সেইটো সুধিছে। টাই আহোম, টাই খামতি, টাই ফাকে নে টাই আইতন সেইটো সুধিছে। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, টাই আহোমৰ আছিলে চুকাফা। নেক্সট কুৱেশ্যন আহিলে, যি চুকাফা অসমত যি আহিছিলে, চুকাফা কোনটো পথেৰে অসমত আহিছিলে সেইটো সুধিছে। চুকাফাই কোন পথেদি অসমত প্ৰৱেশ কৰিছিল? চুকাফা এণ্টাৰ্ড আছাম থ্ৰু হুইচ পাছ, পাটকাই হিলছ, খাচী হিলছ, নাগা হিলছ নে কাৰ্বি হিলছ? আৰু ইয়াত যদি চাওঁ তেন্তে পাটকাই হিলছ, কিন্তু আপোনালোকে যদি চাই তেন্তে কোনটো পাছ বুলি ক'লে পাংচু পাছ হয়, পাংচু পাছ কিন্তু পাটকাই হিলছ, এইটো কথা মন কৰিব। নেক্সট কুৱেশ্যন আহিলে, চুকাফা কেম ফ্ৰম, চুকাফাই যি 1228 চনত অসমলৈ আহিছিলে তেওঁ ক'ৰ পৰা আহিছিলে সেইটো সুধিছে। মুংমাও, তিব্বেত, বেংগল নে নেপাল? আৰু এই যি চাৰিটা কুৱেশ্যনৰ এনচাৰ অপশ্যনৰ ভিতৰত যদি আমি চাওঁ তেন্তে চুকাফা ক'ৰ পৰা আহিছিলে? মুংমাওৰ পৰা চুকাফা অসমলৈ আহিছিলে। নেক্সট কুৱেশ্যন আহিলে, চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন, চুকাফাই আহোম ৰাজ্য ক'ত স্থাপন কৰিছিলে? চৰাইদেউ, গুৱাহাটী, তেজপুৰ নে নগাঁও? চ' ইয়াত প্ৰথম সুধিছে যে ক'ত ৰাজ্য স্থাপন কৰিছিলে, মানে তেওঁ যি 1253 চনত স্থায়ী ৰাজধানী স্থাপন কৰিছিলে তাৰ কথাই সুধিছে। আৰু তেওঁ 1253 খ্ৰীষ্টাব্দত প্ৰথম যদি চাওঁ তেন্তে চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰিছিলে। চ' এইটো কথা মনত ৰাখিব। আৰু অস্থায়ী ৰাজধানী হিচাপে তেওঁ ক'ত প্ৰথমে পাতিছিলে? টিপামত। চ' এইটো কথাও মনত ৰাখিব। আৰু টিপামৰ উপৰি তেওঁ হাবুঙতো তেওঁ ৰাজধানী পাতিছিলে, সেইটো কথা আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন আহিলে, ইন হুইচ ইয়েৰ মাৰ্কছ দ্য বিগিনিং অফ আহোম ৰুল ইন আছাম, অসমত আহোম শাসনৰ আৰম্ভণি কোনটো বছৰৰ পৰা ধৰে সেইটো সুধিছে। আৰু ইয়াত যদি চাওঁ তেন্তে যি চাৰিটা অপশ্যনৰ ভিতৰত 1228 আহোম সাম্ৰাজ্যৰ আৰম্ভণি হিচাপে ধৰা হয়, আৰু অন্তিমটো কেতিয়া বুলি ধৰা হয়? 1826, প্ৰায় এপ্ৰক্সিমেট 600 বছৰ। নেক্সট কুৱেশ্যন আহিছে এতিয়া, বিফ'ৰ দ্য আহোম আপাৰ আছাম ৱাজ মেইনলি ৰুল বাই, আহোমসকলৰ আগতে
ওপৰ অসমত মূলতঃ কোনে শাসন কৰি আছিলে যি আহোমসকল যেতিয়া অসমলৈ অহাৰ পূৰ্বে কোনে শাসন কৰি আছিলে সেইটো সুধিছে চুতীয়া কোচ ব্ৰিটিছ নে মোগল আৰু যদি চাওঁ তেন্তে আপাৰ আছাম ডিভিজনটোত আহোমসকল অহাৰ পূৰ্বে চুতীয়াসকলে শাসন কৰি আছিলে নেক্সট কুৱেশ্যন আহিলে টাই আহোম অৰিজিনেলি স্প'ক হুইচ লেংগুৱেজ আহোমসকলৰ মূল ভাষা কি আছিল সেইটো সুধিছে টাই লেংগুৱেজ আছামিজ বেংগলী নে সংস্কৃত আৰু ইয়াত যদি চাওঁ তেন্তে আহোমসকলৰ মূল ভাষা আছিলে টাই লেংগুৱেজ টাই ভাষা মেইনলি কৈছিলে নেক্সট কুৱেশ্যন আহিলে চৰাইদেউ ইজ ফেমাছ এজ চৰাইদেউ কিহৰ বাবে বিখ্যাত যি চৰাইদেউ বৰ্তমান মৈদামখিনি তাত পোৱা যায় কিহৰ বাবে বিখ্যাত সেইটো সুধিছে ফাৰ্ষ্ট আহোম কেপিটেল টি গাৰ্ডেন চিল্ক চেণ্টাৰ নে অইল ফিল্ড আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যে কাৰেক্ট এনচাৰ ফাৰ্ষ্ট আহোম কেপিটেল আছিলে প্ৰথম স্থায়ী ৰাজধানী আছিলে টি গাৰ্ডেন বুলি যদি কওঁ তেন্তে ডিব্ৰুগড় ফেমাছ হয় চিল্ক চেণ্টাৰ বুলি ক'লে কিহৰ কাৰণে শুৱালকুছি আৰু অইল ফিল্ড বুলি ক'লে কি হয় ডিগবৈ ইজ ফেমাছ ফৰ অইল ফিল্ড এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ হুইচ ডাইনেষ্টি ৰুল কামৰূপ বিফৰ দ্য আহোমসকলৰ আগতে কামৰূপত কোন বংশই শাসন কৰিছিল ইতিমধ্যে আমি গম পালোঁ যে আহোমসকল অহাৰ পূৰ্বে যি আপাৰ আছাম ডিভিজনটোত চুতীয়াসকলে শাসন কৰিছিলে কিন্তু কামৰূপত কোনে শাসন কৰি আছিলে সেই সময়ত পালা ডাইনেষ্টি আহোম ডাইনেষ্টি কোচ ডাইনেষ্টি নে ব্ৰিটিছসকলে আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যি কাৰেক্ট এনচাৰ সেইটো হৈছে পালা ডাইনেষ্টি আৰু পালা ডাইনেষ্টি এপ্ৰক্সিমেট 1100 CE মানত 1200 CE মানত এপ্ৰক্সিমেট শেষ হৈছিলে চ' প্ৰপাৰ ইয়েৰটো গম পোৱা নাযায় কিন্তু হ'লেও তাৰ আশে পাশে পালা ডাইনেষ্টিৰ ডিক্লাইন হ'বলৈ আৰম্ভ কৰিছিলে নেক্সট কুৱেশ্যন আহিলে চুকাফা ইজ ৰিমেম্বাৰ ফৰ যি স্বৰ্গদেউ চাওলুং চুকাফা তেওঁ কিহৰ বাবে তেওঁ স্মৰণ কৰে বা তেওঁ কিহৰ কাৰণে তেওঁ ইমান ফেমাছ আছিলে ফাউণ্ডাৰ অফ আহোম কিংডম মোগল কিং কোচ কিং নে ব্ৰিটিছ অফিচাৰ আৰু ইয়াত যদি চাওঁ তেন্তে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে কিন্তু একচুৱেলি এনে অপশ্যনকেইটা যদি চাওঁ তেন্তে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক হয় কিন্তু যদি আপোনালোকে স্বৰ্গদেউ চাওলুং চুকাফাৰ বিষয়ে যদি আপোনালোকে বহুত বেছিকৈ পঢ়িবলৈ বিচাৰে তেওঁ যিখিনি পলিচিখিনি হয় সেইখিনি আপোনালোকে গম পাব তেওঁ যি স্বভাৱ চৰিত্ৰ যি আহি পিনি তেওঁ শাসন কৰা নহয় সকলোৰে লগত মিলিত হৈ থাকিব বিচাৰিছিলে চ' এইখিনি আপোনালোকে মন কৰিব সেইখিনি সেইকাৰণে তেওঁ বহুত ফেমাছ হয় স্বৰ্গদেউ চাওলুং চুকাফা তেওঁ আহি পিনি অসমলৈ আহি তেওঁ সকলোকে দমন কৰিব বিচৰা নাছিলে তেওঁ সকলোৰে লগত শাসন কৰিব বিচৰা নাছিলে তেওঁ সকলোৰে লগত মিলি জুলি থাকিব বিচাৰিছিলে তেওঁ ৰাজ্য বিস্তাৰ কৰিছিলে সেইখিনি কথা ইম্পৰ্টেণ্ট হয় চ' আহোমৰ মাজতে তেওঁলোক বিবাহ হৈছিলে যি অসমত পূৰ্বতে যিখিনি মানুহ আছিলে চ' এইখিনি বহুত তেওঁ পলিচি কিছুমান হয় সেইখিনি আপোনালোকে যদি নেক্সট বেছিকৈ অতি গভীৰভাৱে পঢ়িবলৈ যায় তেন্তে পাব মই নেক্সট আৰু আপোনালোকক এটা টপিকত সেইখিনি আনিবলৈ চেষ্টা কৰিম বাৰু বৰ্তমান আপোনালোকক MCQsখিনিয়ে দিছোঁ যাতে আপোনালোকৰ প্ৰথম পৰ্যায়ত আছাম হিষ্ট্ৰীটো পঢ়িবলৈ আপোনালোকক অলপ ইজি টাইপৰ প্ৰয়োজন হয় বা ইণ্টাৰেষ্টিং হয় সেইকাৰণে এতিয়া আহিলোঁ আমি নেক্সট কুৱেশ্যন দ্য এৰাইভেল অফ চুকাফা হেড এ গ্ৰেট ইম্পেক্ট অন চুকাফাৰ আগমনে কিহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল আছাম হিষ্ট্ৰী দিল্লী চুলতানেট নেপাল নে শ্ৰীলংকা ইয়াত যদি চাওঁ তেন্তে আহোম হিষ্ট্ৰী বা আছাম হিষ্ট্ৰীৰ ওপৰত প্ৰভাৱ পেলাইছিলে বহু পৰিমাণে চুকাফাৰ আগমনে নেক্সট কুৱেশ্যন আহিলে হুইচ চেঞ্চুৰী ডিড চুকাফা এৰাইভ ইন আছাম স্বৰ্গদেউ চাওলুং চুকাফাই কোন শতিকাত অসমলৈ আহিছিলে 1100 চেঞ্চুৰী 1200 চেঞ্চুৰী 1300 চেঞ্চুৰী নে 1400 চেঞ্চুৰী আৰু ইয়াত যদি চাওঁ তেন্তে এপ্ৰক্সিমেট 1300 চেঞ্চুৰী অৰ্থাৎ 13 শতিকা মানে 1228ত কিন্তু তাতকৈ আগত আহিছে তেওঁ আহোঁতে অলপ টাইম লাগিছিলে চ' তেওঁ লগত কি আনিছিলে সেইখিনিও ইম্পৰ্টেণ্ট হয় সেইখিনিও আমি পিছত ডিছকাছ কৰিম নেক্সট কুৱেশ্যন আহিলে দ্য ইয়েৰ 1228 CE ইজ ইম্পৰ্টেণ্ট বিকজ 1228 খ্ৰীষ্টাব্দটো গুৰুত্বপূৰ্ণ কিহৰ কাৰণে বিগিনিং অফ আহোম ৰুল ব্ৰিটিছ এৰাইভেল মোগল ৰুল নে কোচ ৰুল আৰু ইতিমধ্যে আমি এইটো পঢ়িছোঁ যে আজি আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা 1228 চনৰ পৰা আহোম শাসনৰ আৰম্ভণি হয় সেইটো কাৰণে 1228 CEটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু যদি আপোনালোকে অসম ষ্টেটৰ এক্সাম চাই তেন্তে 1228 CEৰ পৰা এপ্ৰক্সিমেট যি ইয়াণ্ডাবু সন্ধি হৈছিলে 1826 চনলৈকে তাৰ মাজৰে বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনে অহা মেক্সিমাম কুৱেশ্যন আপোনালোকে তাৰ মাজৰ পৰাই পাব চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আমাৰ ছিৰিজটো
কমপ্লিট চাবলৈ আপোনালোকে চাব পাৰিব, নতুবা আমাৰ কিছুমান প্লে'লিষ্টো আছে বা কিছুমান কোৰ্চ আছে, ফাউণ্ডেশ্যন কোৰ্চ বা আছাম হিষ্ট্ৰী বুলিয়ে নহয়, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম আৰ্ট এণ্ড কালচাৰ, আছাম জিঅ'গ্ৰাফী, ইংলিছ প্ৰিপজিশ্যন, সকলোবিলাক আছে, আপোনালোকে চাই ল'ব পাৰিব। ধন্যবাদ।